নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত আমি জানিম যে মহাশিৱৰাত্ৰি 2025 চনত কেতিয়া পৰিছে আৰু এই দিনাখন আমি কি কৰিব লাগিব আৰু কি কৰিব নালাগে। তাৰ আগতে আমি জানিম মহাশিৱৰাত্ৰি কিয় পালন কৰা হয়। বন্ধুসকল, মহাশিৱৰাত্ৰি হিন্দু ধৰ্মৰ এটা মহত্বপূৰ্ণ উৎসৱ। এই দিনা শিৱ আৰু শক্তিৰ মিলন হৈছিল। এই দিনাখনেই ভগৱান শিৱ আৰু মা পাৰ্বতীৰ বিবাহ হৈছিল। মহাশিৱৰাত্ৰি এই পবিত্ৰ মিলনৰ উৎসৱ হয়। আৰু এটা কথা মানি অহা হৈছে যে যেতিয়া দেৱতা আৰু দানৱসকলে সমুদ্ৰ মন্থনৰ অমৃত পান কৰিব বিচাৰিছিল, তেতিয়া সমুদ্ৰৰ গভীৰতাৰ পৰা বিষ ওলাইছিল আৰু এই বিষখিনি মহাদেৱে মানৱ জাতি আৰু দেৱতাসকলক বচাবলৈ পান কৰিছিল। আৰু এইবাবেই শিৱৰাত্ৰি পালন কৰা হয়। আৰু এটা কথা মানি অহা হৈছে যে যেতিয়া দেৱী গংগা নিজৰ সম্পূৰ্ণ শক্তি লৈ ধৰালৈ নামি আহিছিল আৰু তেতিয়াই ভগৱান শিৱই নিজৰ চুলিৰ জটাৰে মা গংগাক ধৰিছিল আৰু কেইবাটাও ভাগত ভাগ কৰি পৃথিৱীত এৰি দিছিল আৰু লগতে পৃথিৱীক ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিছিল। তেওঁক শ্ৰদ্ধাঞ্জলি দিয়াৰ বাবে সেইদিনা শিৱলিংগক গোটেই নিশাটো স্নান কৰা হয়। আৰু ইয়াৰ বাহিৰেও এইটোও মনা হয় যে নিৰাকাৰ ভগৱান শিৱই মধ্যৰাতি শিৱলিংগ ৰূপত প্ৰকট হয় আৰু সেইবাবে মানুহে ৰাতি সাৰে থাকি শিৱলিংগক পূজা কৰে। সেইকাৰণে মহাশিৱৰাত্ৰি পালন কৰা হয়। আহকচোন আজি জানো এইবাৰ অৰ্থাৎ 2025 চনৰ মহাশিৱৰাত্ৰি কেতিয়া মিলিছে আৰু এইদিনা কি নিয়ম পালন কৰিব লাগিব আৰু কি নিয়ম পালন কৰিব নালাগে। এইবাৰ মহাশিৱৰাত্ৰি 2025 চনৰ 26 ফেব্ৰুৱাৰী বুধবাৰৰ দিনা পালন কৰা হ'ব। আৰু এই পবিত্ৰ উৎসৱটো ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিৰ দিনাখন অনুষ্ঠিত কৰা হ'ব। অসমত ইয়াৰ নিশ্চিতকাল পূজাৰ সময় হৈছে 26 ফেব্ৰুৱাৰী ৰাতি 11:11 পৰা 27 ফেব্ৰুৱাৰী ৰাতি 12 বজালৈকে মিলিছে। পৰাণৰ সময় হৈছে 27 ফেব্ৰুৱাৰী পুৱা 5:48 পৰা 8:54লৈকে। মহাশিৱৰাত্ৰি উপলক্ষে অসমত বিভিন্ন মন্দিৰ বিশেষ পূজা আৰু অনুষ্ঠান অনুষ্ঠিত হয়। বিশেষকৈ শিৱদৌলত 25 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে মহাশিৱৰাত্ৰি উদযাপন কৰা হ'ব। এই দিনাখন আপুনি এইকেইটা কাম কৰিলে মহাদেৱ প্ৰসন্ন হ'ব। এই দিনাখন শিৱলিংগত দৈ, মৌ, গাখীৰ, ঘিউ, বেলপাত অৰ্পণ কৰিব। ওম নমঃ শিৱায় মন্ত্ৰ জাপ কৰিব। মন্ত্ৰ জাপ কৰিলে মানসিক শান্তি লাভ কৰিব। 108 বাৰ এই মন্ত্ৰ জাপ কৰিব। আৰু এই দিনা অভাৱত থকা ব্যক্তিক দান দক্ষিণা দিব, তেতিয়া বাবা প্ৰসন্ন হ'ব। এইদিনা আপোনাৰ ঘৰত এগছি ঘিউৰ বন্তি জ্বলাব। এনে কৰিলে ঘৰৰ নকাৰাত্মক শক্তি দূৰ হ'ব। এইদিনাখন এইকেইটা কাম ভুলত নকৰিব। এইদিনা শুদ্ধ কাপোৰ পৰিধান নকৰিব আৰু স্নান নকৰাকৈ মহাদেৱক পূজা অৰ্চনা নকৰিব। মাছ, মাংস, মদ আদি এইদিনাখন নাখাব। মহাদেৱ শিৱ সত্য আৰু ন্যায়ৰ প্ৰতীক, গতিকে এইদিনা মিছা কথা নক'ব। এখন এইকেইটা বস্তু পূজাত নিদিব। সেইকেইটা হ'ল তুলসী পাত, হালধি, কেতেকী ফুল। এইকেইটা বস্তু এইদিনা বাবাক পূজাত নিদিব। বন্ধুসকল, যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।